হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ পূৰ্বৰ খুমটাই বিধানসভা সমষ্টি আৰু বৰ্তমান নৱগঠিত ডেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ কোবাল গাঁৱত। আৰু মোৰ সহযোগী এটা মই পথ দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে কোবাল গাঁৱৰ এটা অংশৰ পথ, আৰু এই পথটি প্ৰায় সপ্তাহজোৰা গেলাবিল নদীৰ বাঢ়নি পানীৰ ফলত প্লাবিত হৈছে। আৰু এইসকল যিসকল লোক আছে, এই লোকসকলৰ এই পথেৰে তেখেতসকলে গোটেই সপ্তাহিক তেখেতসকলে অহা যোৱা কৰিব লগা হৈছে। কিয়নো ক'ব লাগিব যে এইটো বান হৈছে তেখেতসকলৰ দ্বিতীয়টো বান। এই দ্বিতীয়টো বানতো দেখিবলৈ পোৱা গৈছে এনেদৰে এই যিসকল লোক আছে, এই লোকসকলে বিভীষিকাময় পৰিৱেশত বিৰাজ কৰিছে। যিসকল লোক আছে, এই সকলো লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল লোক। আৰু ক'ব লাগিব এই লোকসকলৰ যিসমূহ কৃষিকৰ্ম আছিল, সেই সমূহ কৃষিকৰ্ম তেখেতসকলৰ পানীত বুৰ গৈছে। যি ধান খেতি কৰিছিলে, যি শাক পাচলি খেতি কৰিছিলে, যি কচু খেতি কৰিছিলে বা অথবা কুঁহিয়াৰ খেতি কৰিছিলে, সকলো পানীৰ তলত বুৰ গৈ আছে। কিন্তু ক'ব লাগিব ইয়াত বৰ্তমানে উপস্থিত হোৱা নাই অসম চৰকাৰ ব্যাগুম চৰকাৰী যিসমূহ বিভাগ আছে সেই বিভাগসমূহ। কিয়নো এই অঞ্চলত দেখা পোৱা গৈছে যে যিসকল পশুধন আছে, সেই পশুধনৰ খাদ্যৰ অভাৱ হোৱা দেখা গৈছিল। যিসকল লোক আছে, লোকসকলৰ যাতায়াতৰ অসুবিধা হোৱা গৈছিল। কিন্তু সততে উল্লেখ কৰি থকা অসম চৰকাৰৰ যিসমূহ পথ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছিল, যিসমূহ উন্নতিকৰণ কৰা হৈছিল বুলি উল্লেখ কৰিছে, কিন্তু দেখা পোৱা গৈছে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশটো দেখাব। এনেদৰে সেই পথটি এই মানুহে অহা যোৱা কৰিব লগা হৈছে, জনসাধাৰণে অহা যোৱা কৰিব লগা হৈছে। স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিসকল ৰোগীয়া লোক হৈছে, এই পথেদি আহিব লগা হৈছে। কিন্তু যিসকল চৰকাৰী ব্যাগুম বিভাগ আছে, সেই বিভাগসমূহে এই অঞ্চলত এতিয়াও ঢুকি পোৱা নাই। স্থানীয় প্ৰশাসন আছে, চক্ৰ বিষয়া এগৰাকী আছে, যিসমূহ চক্ৰ বিষয়াৰ যিসমূহ বিভাগ আছে, সেই বিভাগসমূহ বৰ্তমান উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে স্থানীয় লোক আছে। মই তেখেতক পোনে জানিবলৈ চেষ্টা কৰিম। দাদা, যিহেতু আপোনালোকৰ এসপ্তাহ হ'ল আপোনাৰ এই পানী, আপোনালোকৰ যিসমূহ পথাৰ আছে, পথ আছে, সকলো বুৰাই পেলাইছে। মাত্ৰ আপোনালোকৰ যিসমূহ ওখ ভেটিত ঘৰ নিৰ্মাণ কৰি আছে, কেনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হৈছে? মানে ইয়াত আপোনাৰ ধৰক প্ৰথমটো পানী আপোনাৰ 7 দিন 8 দিন ডুবি থাকিলে, আৰু এতিয়া দ্বিতীয় পানী। আৰু আপোনাৰ শাক পাচলিৰ পৰা ধৰি আমাৰ ইয়াতে একো নাইকিয়া হ'ল, চব ডুবি গ'ল। আৰু কুঁহিয়াৰ খেতি আছিলে কিছুমান, মানে আমাৰ ইয়াত চবতো কৃষক মানুহে হয়। আৰু ধান ৰুইছিলে কিছুমান মানুহে, ধান এইবিলাক মানে চব ডুবি আছে, কঠীয়া ডুবিলে। এতিয়া আপোনাৰ চলিবলৈকে মানে চিন্তা হৈ গৈছে। আৰু ইয়াত আপোনাৰ চৰকাৰী বিভাগৰ মানুহ আপোনাৰ এই ইলেকশ্যনৰ সময়ত আহে আৰু ভোটটো বিচাৰি, তাৰপিছত আৰু ইয়াত আৰু চাবলৈ কোনো মানে নাহে। আৰু মানে আহি পেলাই সেই যিখিনি মানে নিজৰ তেওঁবিলাকৰ স্বাৰ্থপ্ৰিয় মানুহ, সেইসকলৰ গৈ পেলাই মানে ঘূৰি গুচি যায়। পানী নাই হোৱা বুলি কয়। আৰু আমাৰ আছে দুটা চেণ্টাৰ আছে, নামঘৰ গৈ পাই সিফালে আপোনাৰ ওখ জেগা, সেইটো ছাইডে আপোনাৰ কোনো প্ৰভাৱ নাই। শাক পাচলিৰ পৰা ধৰি ঘাঁহ পানীৰ পৰা ধৰি একো মানে অসুবিধা নহয়। আৰু আমাৰ এই ছাইডটো হ'ল আমাৰ দ, আৰু এই ছাইডলৈ চৰকাৰী মানুহ আহিলেও সেইখিনিৰ পৰা আপোনাৰ ঘূৰাই পঠিয়াই। যিসকল আপোনাৰ পশুধন আছে, পশুধনৰ কাৰণে যিসকল খাদ্য, পশু খাদ্য যোগান ধৰিছেনে চৰকাৰে? নাই ধৰা, একো নাই ধৰা, চাবলৈকে হোৱা নাই তেখেতসকল। তাৰমানে আপোনাৰ এনেকুৱা হৈছে, এতিয়া আপোনাৰ মই এতিয়া চাওক, আপোনাৰ গৰু 1 কিলোমিটাৰ আঁতৰত বান্ধিছোঁ। খেতি লগাইছিলোঁ, আপোনাৰ মানে জিকা লগাইছিলোঁ, জলকীয়া লগাইছিলোঁ, আপোনাৰ 1 বিঘা মাটি, সেইখিনিও চব ডুবি গ'ল। আৰু ধান খেতি 6 বিঘা মাটি, মোৰ মাটি কম, মানে 6 বিঘা মাটি এটা মানে লিজত লৈছিলোঁ, সেয়া ধান ৰুই কমপ্লিট হৈছিলে। এতিয়া চব পানীৰ বাবে যে পানী হৈছে, আপোনালোকৰ খেতি পথাৰ সম্পূৰ্ণ নষ্ট হৈছে। যিসমূহ পথাৰ হৈছে নষ্ট হ'ল। আৰু লগতে যিসমূহ কৃষি বিভাগ আছে, কৃষি বিভাগ বা যি চক্ৰ বিষয়াগৰাকী আছে বা মণ্ডলসকল আছে, কিবা খবৰ খাতি লৈছেনে? নাই লোৱা, কোনো নাই লোৱা। কোনো বিভাগৰ কোনোবা লোক আহিছিলে নেকি? নাই, কোনো বুজ লোৱা নাই লোৱা। নিশ্চিতভাৱে ক'ব লাগিব, কিয়নো যে যিসকল অসম চৰকাৰৰ কৃষি বিভাগ আছে, যিসকল পশুপালন বিভাগ আছে, সেই পশুপালন বিভাগে বৰ্তমানে এইসকল দুৰ্ভগীয়া ৰাইজৰ কাষত তেখেতসকলৰ যিসমূহ গোধন আছে, গোধনৰ খাদ্যৰ যোগান ধৰা নাই। তেখেতসকলৰ যিসকল লোক আছে, লোকসকলৰ অভাৱ অভিযোগৰ খবৰ নোলোৱাৰ অভিযোগ তুলিছে। ক'ব লাগিব যে এই বাতৰি যদি চাই আছে কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আপুনিও আপোনাৰ যি পশুপালন বিভাগ আছে, সেই পশুপালন বিভাগৰ জৰিয়তে এই দুৰ্ভগীয়া লোকসকলক আপুনি যি পশু খাদ্য আছে, সেই পশু খাদ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু এজন লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, সম্পূৰ্ণ ৰাইজৰ গেলাবিল নদীৰ বাঢ়নি পানী সম্পূৰ্ণ প্লাবিত হৈ গ'ল। আপোনালোকৰ ঘৰ মাটি বাৰী খেতি পথাৰ সকলো নষ্ট হ'ল, কি ক'ব এই মুহূৰ্তত? আপুনি দেখিছে পৰিৱেশটো কেনেকুৱা হৈছে। গোটেইখিনি মানুহৰ ৰাস্তা এটা নাই। ৰাস্তাটোৰ কাৰণে আমি চৰকাৰী পক্ষৰ লগত যোগাযোগ কৰি ভাগৰি যোৱা লেখীয়া হৈছে। আৰু এতিয়া যিটো ৰাস্তাত থিয় হৈ আছে, এইটো ৰাস্তা আমি গঞাই বন্ধা ৰাস্তা। যেতিয়া লকডাউন আছিলে, লকডাউনত আমি নিজে কোৰ মাৰি পেলাই বনোৱা ৰাস্তা, তাৰ ওপৰত এতিয়া আপোনালোক থিয় হৈ আছে। আৰু তাৰ উপৰিও এতিয়া যি বানপানী, এইটো 2 নম্বৰ বান।
আপুনি মণ্ডলৰ পৰা ধৰি পশু পালন বিষয়াৰ পৰা ধৰি সকলো খবৰ দিয়া হৈছে, কিন্তু এই মুহূৰ্তলৈকে কোনো খবৰ খাতি লোৱা নাই আৰু পশুধনৰ খাদ্য যোগাৰ কৰা নাই। আৰু আটাইতকৈ মানে বেয়া লগা কথা কি, চৰকাৰী পক্ষতো অহা নাই ৰাজনীতিৰ যিসকল ৰাজনীতিক আছে তেখেতসকল যেনেকৈ বহাগৰ কুলি তেনেকৈ ইলেকশ্যন স্থানীয় বিধায়ক আহিছিলে নেকি? স্থানীয় পূৰ্বৰ বিধায়ক খুমটাই বিধান সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া অথবা বৰ্তমানৰ বিধায়ক ভৱেন ভৰালী আহিছিল নেকি স্থানলৈ? কোনো এজন বিধায়ক এতিয়ালৈকে আমি দেখা পোৱা নাই। মই খবৰো দিছোঁ যে এনেকৈ বানপানী হৈছে, তথাপিতো কোনো এজন বিধায়ক এই মুহূৰ্তলৈকে দেখা পোৱা নাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব পূৰ্বৰ স্থানীয় বিধায়ক মৃণাল শইকীয়া এই স্থানত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে। বৰ্তমানৰ বিধায়ক ভৱেন ভৰালীও এই স্থানত উপস্থিত হৈ যিসকল দুৰ্দশা লোক আছিলে দুৰ্দশা লোকসকলৰ খবৰ খাতি নোলোৱাৰ অভিযোগ তুলিছে। আমিও আহ্বান জনাম, যদি এই বিধায়ক দুয়োগৰাকী বিধায়কৰ মৃণাল শইকীয়া আৰু ভৱেন ভৰালীয়ে যদি NB নিউজৰ এই বাতৰি চাই আছে, আপোনালোকে আহক। আমি আহ্বান জনাইছোঁ আপোনালোকে আহক আৰু এই দুৰ্ভগীয়া লোকসকলৰ দুখৰ সমভাগী হওক।